দুই চোৰক গণপ্ৰহাৰ ছাগলী চোৰক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি আৰক্ষীৰ সন্মুখতেই চোৰক উত্তম মাধ্যম ছাগলী চুৰি কৰিবলৈ আহি ভয়ংকৰ বিপদত দুই চোৰ ছাগলী চুৰি কৰি থকাৰ সময়তে ৰাইজৰ হাতত পৰিল চোৰ ধৰা পৰাত চোৰক ধৰি বান্ধি কিলালে ৰাইজে ঘটনাৰ স্থান তামাৰহাটৰ মেছপাৰা ছাগলী চুৰিক কেন্দ্ৰ কৰি আৰক্ষীৰ বাহন ভাঙিলে উত্তেজিত ৰাইজে ছাগলী চুৰিৰ সময়তে ৰাইজৰ ৰুখত পৰা চোৰক উদ্ধাৰ কৰিবলৈ গৈ ক্ষুব্ধ ৰাইজৰে আৰক্ষীৰ খণ্ডযুদ্ধ সোমবাৰে মেছপাৰা গাঁৱত ছাগলী চুৰি কৰিবলৈ আহিছিল দুটাকৈ চোৰ ছাগলী চুৰি কৰি পলাবলৈ চেষ্টা কৰা গাঁৱৰ একাংশ যুৱকে মটৰচাইকেলেৰে খেদি খেদি আটক কৰে চোৰ দুটাক স্থানীয় ৰাইজে হাতে লুটে চোৰ দুটাক আটক কৰাৰ পাছতে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ আটক কৰিয়ে দুই চোৰক গণপ্ৰহাৰ ৰাইজে ভাঙি লণ্ড ভণ্ড কৰে চোৰে ব্যৱহাৰ কৰা এখন স্কুটিও ঘটনাটো আমি মেছপাৰা গাঁৱতে চোৰ দুটা ছাগলী চোৰ দুটা ধৰিছোঁ তো চোৰ দুটা ধৰাতে আমি থানাত ফোন কৰিলোঁ থানাত ফোন কৰাৰ পিছত থানাই গ'ল যোৱাৰ পিছত আমি চোৰ দুটা থানাত সমজাই দিলোঁ এতিয়া বাহিৰা মানুহ বহুত আহিছে অহাৰ পিছত এতিয়া হুলস্থুলীৰ পৰিৱেশ সৃষ্টি হ'ল এই হুলস্থুল পৰিৱেশ সৃষ্টিত এতিয়া কোনে বা কি কৰিছে আমি একোৱে নাজানো আৰক্ষীৰ বাহনত আক্ৰমণ কৰিছে এইটো আমি ক'বই নোৱাৰোঁ আমি এতিয়াহে মুখামুখি শুনিলোঁ কিন্তু আমি জনা নাই যে আৰক্ষী কৰিছে নে নকৰিছে এইটো আমি একোৱে নাজানো চোৰক আটক কৰাৰ খবৰ পাই ঘটনাস্থলীত উপস্থিত হয় তামাৰহাট আৰক্ষীৰ দল কিন্তু আৰক্ষীয়ে চোৰ দুটাক গণ আক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ যোৱাত সৃষ্টি হয় আন এক পৰিস্থিতিৰ একাংশ লোকে আক্ৰমণ কৰে আৰক্ষীৰ বাহনতো ফলত ক্ষতি সাধন হয় তামাৰহাট আৰক্ষীৰ বাহন পৰৱৰ্তী সময়ত আৰক্ষীয়ে কোনোমতে ৰাইজৰ মাজৰ পৰা উদ্ধাৰ কৰি লৈ যায় মুছলিম শেখ আৰু আক্তাৰ হুছেইন নামৰ চোৰ দুটাক হয় আজি মেছপাৰাত দুটা ছাগলী চুৰি আহিছে শুনা পালোঁ যে ধুবুৰীৰ পৰা আহিছে এইখিনি দুটা ছাগলী চুৰি কৰিছে চুৰি কৰিখিনি লৈ যাই আছে সেই সময়ত পাব্লিকে ধৰিছে ধৰাৰ পিছত লৈ আহিছে যাৰ ছাগল হয় তাৰ ঘৰৰ ওচৰত লৈ আহিছে তাৰ পিছত এই তামাৰ থানাত ফোন কৰিছে ফোন কৰিখিনি লৈ থানা ষ্টাফ গৈছে যাৱাৰ পিছত কি হৈছে থানা গৈছে যাৱাৰ পিছত এই চুৰি কৰিছে যে দুটা ল'ৰা তাক থানাত সমজাই দিছে আৰক্ষীৰ হাতত দেৱাৰ পিছত এই বেলেগ বেলেগ আৰু গাঁৱৰ মানুহ আছিল বহুত 400-500 মান মানুহ হ'ব তাত গোট খাইছে একলগত হৈ কিনে ইয়াতে অলপমান মাৰপিট কৰিছে আৰক্ষীৰ বাহনত আক্ৰমণৰ ঘটনা সন্দৰ্ভত ইতিমধ্যে নিজাববীয়াকৈ গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে কিন্তু আমি প্ৰতিবেদন যুগুত কৰা পৰলৈকে আৰক্ষীৰ বাহনৰ ওপৰত আক্ৰমণ কৰা এজন লোককো আটক কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী এতিয়া আৰক্ষীৰ অব্যাহত আছে তদন্ত দুখী কোন তামাৰহাটৰ পৰা ৰুহুল আমিনৰ ৰিপৰ্ট আসাম টক্স